নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱ আৰু কৰ্মজীৱনৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি তিনিচুকীয়া জিন্তুছ কাৰৰ পৰা সাংঘাতিক ধুনীয়া ষ্টক লৈ আহিছোঁ আৰু এইফালে মোৰ সৈতে আছে নমস্কাৰ। আজি মানুহটো অকণমান আপুনি জিলিকি আছে জিন্দা। তাৰপিছত গাড়ী আছে 10-12খন মান। আগৰ ভিডিঅ'বিলাক মোটামুটি ওলাই গৈছে গাড়ী। আগৰ ষ্টক মানে যিখিনি গাড়ী ভিডিঅ'ত আছিলে সেইখিনি মোটামুটি খালী হৈ আছে। আজিও দেখাই দিয়া 10-12খন মান নতুন কালেকশ্যন আছে। তো আহক আপোনালোকে চাই লওক। আৰু ষ্টক 4খন মান আহি আছে অলৰেডি। আহি আছে, এইখন মই নেক্সট ভিডিঅ'ত দেখাই আছোঁ। মানে 10খনৰ ওপৰত দেখালে মানে অলপ চাবলৈও আমনি পায় মানুহ। হয়, তো আজি প্ৰথম কোনখনৰ পৰা আৰম্ভ কৰিছোঁ? প্ৰথম এল্টো K10 হয়, 2018 লাষ্টৰ হয়। আচ্ছা, নাম্বাৰো ভাল 7755 আৰু অটোগেৰ এইখিনিতে মানে বহুত এইকেইদিন ফোন আহি আছিলে অটোগেৰ গাড়ী লাগে বুলি। হয় হয়, এখনো বেছি চলা নাই, 37 নে কিমান চলিছে গাড়ীখন, মাত্ৰ অটোগেৰ হয়। আচ্ছা, তো চাই ল'ব পাৰে। ইণ্টেৰিয়ৰটো আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। অটো গিয়াৰত এয়াৰ বেগৰ সৈতে পাব। আচ্ছা, এয়াৰ বেগো পাই যাব। অটো গিয়াৰত আছে। যিসকলে অটো গিয়াৰত এল্টো K10 বিচাৰি থাকে তেওঁলোকৰ কাৰণে চাই ল'ব পাৰে। যদিহে তেওঁলোকে বিচাৰিছে আহিব পাৰে। আৰু ফিমেলসকলে যিহেতু অটো গিয়াৰত বিচাৰে বহুতে, তো তেওঁলোকে ল'ব পাৰে। চাই ল'ব পাৰে, গাড়ীখন খুবেই ধুনীয়া হৈ আছে। কালাৰ আপোনালোকে চাই লওক, শ্বাইনিং মাৰি আছে এতিয়াও। তো এইখন কিমান আহিছে? এখন 320 ৰাখিছোঁ আমি দাম। 3,20,000। হয় হয়, বেছি চলা নাই আপোনাৰ গাড়ী। আহক, দামটোৰ কাৰণে টেনশ্যন নল'ব, মিলাই দিম দাম। মিলাই দিয়া হ'ব। তো চাই ল'ব পাৰে 3,20,000। প্ৰথমখন আজি তিনিচুকীয়া জিন্তুছ কাৰৰ পৰা এল্টো K10 অট'মেটিক ভেৰিয়েণ্টত দেখুৱাই আছোঁ। তো আহিব পাৰে। আৰু নেক্সট পল' আছে আমাৰ ওচৰত। হয়, কমফৰ্ট লাইন হয় এখন। আচ্ছা, আপোনাৰ এইখনো 2013 হয়, বহুত ধুনীয়া হৈ আছে। 13 যদিও গাড়ী হয়, এটাও ছিংগুল স্কেচো নাপাব। হয়, পল' মানে বেছি দিন নাথাকে। যিসকল পল' লাভাৰ হয় আহি কিনে চেক কৰি ল'ব এবাৰ। হয়, পচন্দ নোহোৱা কোনো কথা নাই। আচ্ছা, তো চাব পাৰে সঁচাকৈ ভলক্সৱাগেন পল' এই টায়াৰো গোটেইকেইটা নতুন জেনেৰেশ্যনটোৰ মানে এটা ক্ৰেজ আছে এই গাড়ীখনৰ ওপৰত। ভিতৰতো দেখাই দিয়া, একদম ধুনীয়া হৈ আছে। হয়, মিটাৰটো দেখাই দিবা কিমান চলিছে, চোৱাই নাই। আচ্ছা, তো চাব পাৰে 68,000 চলিছে। তো যদি কোনোবাই বিচাৰি আছে ভলক্সৱাগেন পল' তো আহিব পাৰে। এখন আল্টিমেট গাড়ী, এখন দম থকা, অৰিজিনেল পেইণ্টতে আছে, বহুত ধুনীয়া হৈ আছে গাড়ী। হয়, আৰু টায়াৰ কণ্ডিশ্যনো যথেষ্ট নতুন হৈ আছে, বোকা লাগি আছে। হয়, তো এইখন কিমান হৈছে? এখনো 3 লাখ বেছি নহয় দাম, 3 লাখ মিলাই দিম দাম। আচ্ছা, 3 লাখ লাখ দামে এইটো লৈ টেনশ্যন নল'ব। আপোনালোকে আহক, চাই ল'ব গাড়ী। চাই দিয়া হ'ব। 3 লাখ ল'ব, পেট্ৰল ভাৰ্চন দেই, পেট্ৰল ভাৰ্চনত আপোনালোকে, আৰু নেগচিয়েবল হৈ যাব। আৰু নেক্সট আছে চেলেৰিঅ অটোগেৰ। হয়, এইফালে চাব পাৰে। এখনো বহুত ধুনীয়া হৈ আছে, 2018 হয়। হয়, গাড়ী এণ্ড্ৰইড লাগি আছে ভিতৰত। আচ্ছা, তো চাই লওক মাৰুতি চুজুকি চেলেৰিঅ। হয়, যিসকলে অটোগেৰ বহুত বিচাৰি আছিলে এইকেইদিন, মানে অটোগেৰো লাগে বুলি কৈছিলে। হয়, সেইটো কাৰণে অটোগেৰ আমাৰ ওচৰত 3খন নতুন কালেকশ্যন আছে মানে। আচ্ছা, তো চাব পাৰে এইখনো অটো গিয়াৰত আছে। যদিহে কোনোবাই এণ্ড্ৰইড এয়াৰ বেগ চব পাব, মানে সকলোখিনি পাই যাব। এণ্ড্ৰইডটো খুব ধুনীয়া লাগিছে, চাই লওক। আহিব পাৰে আপোনালোকে মাৰুতি চুজুকি চেলেৰিঅ। যদি কোনোবাই বিচাৰি আছে, খুবেই ধুনীয়া আছে। হোৱাইট কালাৰত গাড়ীখন আপোনালোকে যেতিয়া চাব অপচন্দ নহ'ব, খুবেই ধুনীয়া হৈ আছে গাড়ীখন। তো চলাই চাব, আপোনালোকে টেষ্ট ড্ৰাইভ কৰি মেলি লৈ ল'ব পাৰিব। 360 ভিউ সৈতে আপোনালোক দেখুৱাই দিছোঁ। এইখন কিমান হৈছে? এখনো বেছি দাম নহয়, 345। 3,45,000 নেগচিয়েবল। চাই ল'ব পাৰে। 3,45,000 এইখন আপোনালোকে পাই যাব, যিটো নেগচিয়েবল হৈ যাব। আৰু নেক্সট আছে এমএছ। সেইদিনাখন আৰু এখন আছিলে আমাৰ ওচৰত, তোমাৰ ভিডিঅ' দিয়াৰ লগে লগে আহি লৈ গৈছে। এইখনো 14 চনৰ হয়। আচ্ছা, আপোনাৰ এখনো বেছি দিন নাথাকিব, আহক চাই ল'ব। কম দামত চিডান গাড়ী ধুনীয়া হৈ আছে। হয়, তো চাব পাৰে হণ্ডা এমএছ যিসকলে বিচাৰি আছে কম ৰেটত দিয়া হ'ব, যোনটো ইতিমধ্যে কৈছে আপোনালোকক। চিডান ভেৰিয়েণ্টত যিসকলে বিচাৰি থাকে, তো হণ্ডা এমএছ চাব পাৰে। গাড়ীখনত এতিয়াও ধুনীয়া এটা শ্বাইনিং মাৰি আছে। তো যিসকলে বিচাৰি আছে হণ্ডা এমএছ আহিব পাৰে। আহি পিনি আপোনালোকে এইখনো লৈ যাব পাৰিব তিনিচুকীয়া জিন্তুছ কাৰৰ পৰা। কিমান ৰেটটো? 270। 2,70,000 চাই ল'ব পাৰে। ইণ্ডিয়াটো চাই লওক, খুবেই ধুনীয়া, বহুত ধুনীয়া হৈ আছে। আৰু যিবিলাক ৰেট কৈছোঁ চব নেগচিয়েবল। ৰেটক লৈ টেনশ্যন নল'ব, আপোনালোকে আহক, প্ৰথমতে গাড়ীটো চাওক, তাৰপিছত ৰেটৰ কথা পাতিব। হয়, ৰেটটো নেগচিয়েবল হৈ যাব। আৰু নেক্সট কোনখন দেখুৱাওক? নেক্সট আছে গ্ৰেণ্ড i10 আছে। হয়, এইখনো 14 চনৰে হয়। হয়, আপোনাৰ এতিয়া গুৱাহাটীৰ পৰা আহি পাইছে গাড়ী, বহুত ধুনীয়া হৈ আছে। 45,000 চলিছে, স্পেয়াৰ আনটাচ হৈ আছে এতিয়াও। হয়, তো চাব পাৰে। যদিহে কোনোবাই গ্ৰেণ্ড i10 বিচাৰি আছে, গ্ৰেণ্ড i10 মেগনা 1.2 চাই ল'ব পাৰে আপোনালোকে। আৰু গ্ৰেণ্ড i10 বুলি ক'লে যিহেতু বহুতে বিচাৰি থাকে গ্ৰেণ্ড i10, তো আহিব পাৰে আপোনালোকে। গ্ৰেণ্ড i10খনো আচলতে তিনিচুকীয়া জিন্তুছ কাৰৰ বৰ বেছি দিনলৈকে নাথাকে, অহাৰ লগে লগে আচলতে ওলাই গুচি যায়। তো গ্ৰেণ্ড i10 ষ্টকো থাকে সেই হিচাপত। ভিতৰটো এবাৰ দেখাই দিয়া। হয়, ইণ্ডিয়াটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ, চাই ল'ব পাৰে। যদিহে কোনোবাই লক হৈ আছে, হ'ব, পিছত চাই ল'ব। তাৰপিছত এইখনৰ দাম ৰাখিছোঁ আমি একদম দিয়া দাম 270। 2,70,000। 2,70,000 হয়, এইখনো আপোনালোকে পাই যাব। আৰু নেক্সট এখন হণ্ডা এক্সেন আছে 2018। হয়,
টপ মডেল হয় SX, আচ্ছা এখনো বেছি দাম লগোৱা নাই আমি 335। 3,35,000 হয়। তো চাই ল'ব পাৰে। ভিতৰটো এবাৰ দেখাই দিয়া। হয় টপ মডেল হয় এখন। আচ্ছা তো চাব পাৰে টপ মডেল গ্ৰেন আইটেন যদি কোনোবাই বিচাৰি আছে 3,35,000 আপোনালোকে এখনো পাই যাব। এখন 3,35,000 35 হয়। 3,35,000 এল্টো আছে 2012 এখন এক্সেন্ট হয় ন? এক্সেন্ট SX হয় টপ মডেল। আচ্ছা তো চাই ল'ব পাৰে যদি কোনোবাই বিচাৰিছে। কেমেৰাও আছে ভিতৰত নেকি? হয়। আৰু নেক্সট আছে এল্টো LX হয় এইটো 2012। হয় এখনো বহুত ধুনীয়া হৈ আছে গাড়ী, হয় অৰিজিনেল পেইণ্টতে আছে। আচ্ছা আপোনাৰ এখনো বেছি দাম লগোৱা নাই 145। এখনো ভিতৰটো এবাৰ দেখাই দিয়া। এখন চাই ল'ব পাৰে। আণ্ডাৰ 2 লাখ বাজেটত যিসকলে গাড়ী বিচাৰি থাকে তো তেওঁলোকৰ কাৰণে এটা এইটো বেষ্ট চইচ হ'ব পাৰে এল্টো 800। তো আহি পিনি আপোনালোকে এইখনো লৈ যাব পাৰিব যদি কোনোবাই বিচাৰিছে। এল্টো LX যদি কোনোবাই বিচাৰি আছে 800 নহয় ন? হয়, এইখনে নহয় এল্টো হয়। এল্টো LX তো এইখন কিমান কৈছিলে? এখন 145। 145 আৰু নেক্সট ভান আছে 2014। আচ্ছা কিছুমানে কম বাজেটতো ভান বিচাৰে। আমাৰ ওচৰত 19 চনৰ 20 চনৰ আছে ভান। আচ্ছা তো এখনো কম দামতে দিম আমি 130। 1,30,000 হয়। তো চাই ল'ব পাৰে 1,30,000 এই ভানখন আপোনালোকক দি দিয়া হ'ব। আৰু ভানো আচলতে বহুতে কমেণ্ট কৰে ভান আছে নেকি বুলি। হয়। তো তেওঁলোকৰ কাৰণে আহিব পাৰে আপোনালোকে। হয়। 1,40,000 কিমান ক'লে? 130। 130,000 হয়। 1,30,000 আপোনালোকে এখন লৈ যাব পাৰিব। হয়। আৰু নেক্সট আছে কুইট ক্লাইম্বাৰ। হয় এইখনো বহুত ধুনীয়া হৈছে 2019ৰ হয়। আচ্ছা আপোনাৰ স্পেয়াৰ আনটাচ হৈ আছে এতিয়াও। হয় চবতকৈ টপ মডেল হয় এখন। হয় এখনো বেছি আমি দাম লগোৱা নাই 280। 2,80,000 হয় চাই ল'ব টপ পাৰে। মডেল হয় দেই। হয় কুইট আমাৰ ওচৰত 2 লাখতো আছে, হয় কিন্তু এইটোতো আপুনি নাপাব কম। স্পেচিয়েল এডিশ্যনৰ হয় হয়। কুইক ক্লাইম্বাৰ যিহেতু হয়। আপোনালোকে চাই ল'ব পাৰে। ইণ্টাৰটো আপোনালোকে চাই ল'ব পাৰে। চিট কভাৰৰ পৰা লৈ পিনি সকলোখিনি বহুত বেছি ধুনীয়া হৈ আছে। এয়াৰ বেগো 2টা পাব। আচ্ছা তো আহিব পাৰে। বহুত ধুনীয়া হৈছে, স্পেয়াৰ আনটাচ হৈ আছে। এখন স্পেয়াৰো হয়। খোলা নাই। হয়। তো চাই ল'ব পাৰে যদি কোনোবাই বিচাৰিছে কম ফিনিচিঙত গাড়ীখনত হয়। এক্সট্ৰা লুকছ এটা আহিছে তো আহিব পাৰে আপোনালোকে হয়। এইখনো লৈ যাব পাৰিব। হয়। আৰু চেণ্ট্ৰ আছে আমাৰ ওচৰত। হয় এইখনো 2022ৰ হয়। আচ্ছা এখনো এণ্ড্ৰইড লাগি আছে, বহুত ধুনীয়া হৈ আছে গাড়ী। হয় চেণ্ট্ৰ তিনিচুকীয়া ৰেজিষ্ট্ৰেশ্যনত চাই হয়। ল'ব পাৰে আপোনালোকে। চেণ্ট্ৰ যদি কোনোবাই বিচাৰি আছে আহক আপোনালোকে। লেতেৰা হৈ আছে, চফা কৰি দিম। হয় চেণ্ট্ৰ এনেকুৱা ব্লু কালাৰটো আছে আমাৰ ওচৰত অটো গেৰ, ঠিক আছে। হয় সেইটো নেক্সট ভিডিঅ'ত দেখাই দিবা। আচ্ছা গাড়ী আহি আছে মানে ষ্টকত আছে আমাৰ। হয় এখনো বেছি দাম লগোৱা নাই আমি 335 এখনো। 3,35,000 তো চাই ল'ব পাৰে। চেণ্ট্ৰখন আপোনালোকক চাৰিওফালৰ পৰা দেখুৱাই দিছোঁ। হোৱাইট কালাৰত আছে, খুবেই ধুনীয়া হৈছে। 3,35,000 আহি পিনি আপোনালোকে এইখনো লৈ যাব পাৰিব তিনিচুকীয়া জিণ্টু স্কাৰৰ পৰা। হয়। তো যদিহে কোনোবাই চেণ্ট্ৰ বিচাৰি আছে হয়। দেৰি নকৰিব। আৰু নেক্সট ভিডিঅ'ত 3-4 দিনৰ ভিতৰত আকৌ দি দিবা, তেতিয়া ষ্টকখিনি ভালকৈ দেখাই দিবা। হয় বেছি দীঘলীয়া হৈ গ'লে মানে অলপ প্ৰব্লেম হয়। হয় হয় হয়। তো এইদৰে আচলতে যিমান পাৰোঁ সোনকালে তিনিচুকীয়া জিণ্টু স্কাৰৰ পৰা নতুন আপডেটবিলাক আপোনালোকক সদায় দি থাকিবলৈ চেষ্টা কৰিম। তো তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। তো যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, কাৰণ খুব এটা ধুনীয়া ৰেটত। আৰু ৰেটক লৈ পিনি প্ৰথম কথা আপোনালোকে বেলেগবোৰ ভিডিঅ' চাব। যদি কোনোবাই নতুনকৈ চাইছে জিণ্টু স্কাৰৰ ভিডিঅ'টো, বাকীবোৰ ভিডিঅ' চাব আপোনালোকে। ৰেটক লৈ পিনি তিনিচুকীয়া জিণ্টু স্কাৰৰ আপোনালোকে কোনো দিনাই কোনো প্ৰব্লেম আহিব, নাপায়। আমি মিলাই দি পঠাম। আপুনি ৰেট লৈ কিনে কথা নাই। আপোনালোকৰ বাজেটৰ হিচাপত যিবিলাক ধৰি লওক গাড়ী লাগে ক'ব, ফোন কৰিব। ফটো চটো আমি দি দিম, হোৱাটছআপ কৰিব, নাম্বাৰ দিয়া থাকিব। নহ'লে আহিব, আমাৰ একো নাই, মিলাই দিম। তাকে আৰু গোটেই ডিলাৰবিলাক জিণ্টুৱে কোৱা নিচিনাকৈ ট্ৰাই কৰি মেলি আহি যেতিয়া জিণ্টু স্কাৰত ভিজিট কৰে তো সদায় ছেটিছফাই হৈ পিনি আচলতে যায়। তো ইমানতে সামৰিছোঁ আজি তিনিচুকীয়া জিণ্টু স্কাৰৰ পৰা এই ভিডিঅ'টো। যদি ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট আৰু যিমান পাৰে শ্বেয়াৰ কৰক। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ। জয় অসম, জয় জুবিন দা।